ডিয়ার স্টুডেন্টস, আজি আমি স্বাভাৱিক সংখ্যাৰ মূৰ্ত আৰু বিমূৰ্ত ধাৰণাৰ সৈতে ইয়াক কিয় প্ৰাকৃতিক সংখ্যা আৰু গণনা সংখ্যা বুলিও কোৱা হয় তাক স্পষ্ট কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি ভালদৰে চাই থাকিবা। কোনো বস্তু চকুৰে দেখি আৰু হাতেৰে স্পৰ্শ কৰি তাৰ পৰা আমি যি ধাৰণা বা জ্ঞান লাভ কৰোঁ তাক মূৰ্ত ধাৰণা বোলে। ইয়াকে ইংৰাজীত কনক্ৰিট নলেজ বুলি কোৱা হয়। এই ফুলৰ ছবিবিলাকৰ ঠাইত আমি ইচ্ছা কৰিলে গছৰ পৰা ছিঙি অনা অৰিজিনেল ফুল বা শিলগুটি এনেকৈ সজাই ৰাখিব পাৰিলোহেঁতেন। এতিয়া এই ফুলবোৰ দেখি আৰু স্পৰ্শ কৰি প্ৰত্যেকটো শাৰীত থকা ফুলৰ পৰিমাণৰ ওপৰত আমাৰ যি ধাৰণা হ'ব তাকে মূৰ্ত ধাৰণা বোলে। আনহাতে আমাৰ গণনা আৰু ব্যৱহাৰিক সুবিধাৰ্থে এই নিৰ্দিষ্ট পৰিমাণৰ বাবে ৰখা নাম আৰু চিহ্নবোৰেই হ'ল ইয়াৰ বিমূৰ্ত ধাৰণা বা এবষ্ট্ৰাক্ট নলেজ। যেনে এই শাৰীটোত কেইটা ফুল আছে আমি দেখি আৰু স্পৰ্শ কৰি যি ধাৰণা পাওঁ সেয়াই মূৰ্ত ধাৰণা। আৰু ইয়াৰ পৰিমাণ বুজাবলৈ ব্যৱহাৰ কৰা শব্দ ৩ বা ইয়াক প্ৰতীকেৰে লিখা 3 বা ৩ এইটো হ'ল ইয়াৰ বিমূৰ্ত ৰূপ। অৰ্থাৎ স্বাভাৱিক সংখ্যাবোৰ উৎপত্তিৰ ফালৰ পৰা এটা মূৰ্ত ধাৰণা আৰু ইয়াৰ প্ৰকাশভংগী বা উপস্থাপন হ'ল এটা বিমূৰ্ত ধাৰণা। ইয়াৰ মূৰ্ত আৰু বিমূৰ্ত ধাৰণা এটা মুদ্ৰাৰ পিঠি দুখনৰ দৰে বুলি ক'ব পাৰি। যেনে ১০ টকীয়া নোট এখনৰ এখন পিঠি দেখিলেই আমি চিনি পাওঁ, ইয়াৰ বিপৰীত পিঠিখন দেখাৰ প্ৰয়োজন নাই। ঠিক তেনেকৈ ৫ সংখ্যাটো দেখিলে ৫টা বস্তুৰ ধাৰণা আপোনা আপুনি আমাৰ মনলৈ আহে। এনেকুৱা ৫টা বস্তু দেখাৰ কোনো দৰকাৰ নহয়। এতিয়া কথা হ'ল, অতি ডাঙৰ সংখ্যা এটাৰ মূৰ্ত ধাৰণা পাব পাৰিনে? নিশ্চয় পাৰি। কিয়নো স্বাভাৱিক সংখ্যাবোৰৰ যেনেকৈ কোনো শেষ নাই, তেনেকৈ আকাশত থকা তৰাবোৰৰো কোনো শেষ নাই। এনেকুৱা বহুতো অসংখ্য বস্তু প্ৰকৃতিত আছে। গতিকে যিকোনো এটা স্বাভাৱিক সংখ্যাৰ মূৰ্ত ধাৰণা পাব পাৰি। এনেদৰে স্বাভাৱিক সংখ্যাবোৰৰ বাস্তৱ আৰু প্ৰাকৃতিক ধাৰণা থকা বাবে ইয়াক প্ৰাকৃতিক সংখ্যা বুলিও কোৱা হয়। আকৌ স্বাভাৱিক সংখ্যাবোৰ বস্তুৰ পৰিমাণৰ লগত সম্পৰ্কিত আৰু বস্তু গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় বাবে ইয়াক গণনা সংখ্যা অৰ্থাৎ কাউণ্টিং নাম্বাৰ বুলিও কোৱা হয়। ইয়াক ইংৰাজীত কাউণ্টিং নাম্বাৰ বুলি কয়। কাউণ্টিং নাম্বাৰ। আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ।